নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ষষ্ঠম সংখ্যক শ্লোক। এই শ্লোকভাগী হৈছে এনেধৰণৰ: পশ্যাদিত্যান বসুন ৰুদ্ৰান অশ্বিনৌ মৰুতস্তথা বহুন্যাদৃষ্টপূৰ্বাণি পশ্যাস্যৰ্যাণি ভাৰত। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভাৰতবৰ্ষ শ্ৰেষ্ঠ বা ভাৰত শ্ৰেষ্ঠ অৰ্জুন, আদিত্যসকলৰ, বসুসকলৰ, ৰুদ্ৰসকলৰ অথবা অশ্বিনী কুমাৰদ্বয়ৰ আৰু বায়ুসকলৰ দৰে দেৱতাসকলৰ বিভিন্ন প্ৰকাশসমূহ চোৱা। আগেয়ে কেতিয়াও নেদেখা নুশুনা আচৰিত বস্তুবিলাকলৈ তুমি লক্ষ্য কৰা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে সখা অৰ্জুনৰ যি তত্ত্বসুলভ জিজ্ঞাসু মন, সেই জিজ্ঞাসা প্ৰকট কৰাৰ পিছত যি বিশ্বৰূপ দৰ্শন কৰিবলৈ অগ্ৰসৰ হৈছে ভগৱান শ্ৰীকৃষ্ণই। যদিও অৰ্জুন কৃষ্ণৰে এজন ব্যক্তিগত বন্ধু আছিল আৰু জ্ঞানীসকলৰ ভিতৰত আটাইতকৈ অগ্ৰণীৰ ব্যক্তি আছিল, তথাপিতো কৃষ্ণৰ বিষয়ে সকলো কথা জনাটো তেওঁৰ পক্ষে সম্ভৱ নাছিল বুলি উপস্থাপন কৰিছে। আৰু ইয়াত কোৱা হৈছে যে ইয়াৰ যি উল্লেখ কৰা ৰূপাদিবিলাক যি প্ৰকাশৰ যি বিষয়বস্তু, সেইবিলাক সকলোৰে বিষয়ৰে মানুহে আগেই কেতিয়াও নাম শুনা নাছিল বা নাজানিছিল বা জানিও নজনা হৈ আছিল। এতিয়া সেই আচৰিত বস্তুবিলাকৰ ৰূপ যি কৃষ্ণই অংশ বা কৃষ্ণৰ দ্বাৰাই সৃষ্ট, সেই ৰূপসমূহ কৃষ্ণই সখা অৰ্জুনক দেখুৱাৰ চলেৰে সমগ্ৰ মানৱ জগতক দৰ্শন কৰাবলৈ ওলাইছে। আৰু সেই দৰ্শন কৰাৰ স্বৰূপত এই বিশ্বৰূপ দৰ্শন নামৰ অধ্যায়টো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।